ভাই লোক টাইটেল আৰু থাম্বনেইল দেখিতো আপোনালোকে গমেই পাইছে ভিডিঅ'টো মেইনলি কিহৰ ওপৰত তো যি কি নহওক ভাই লোক আমি সকলো কথা আলোচনা কৰিম টেনশ্যন নাই এট টাইম এটা ভিডিঅ' তো জানিবলৈ ভিডিঅ'টো শেষলৈ চাই থাকিব তো গাইজ উইদাউট ৱেষ্টিং ইয়ৰ টাইম লেটছ গেট ষ্টাৰ্ট দ্য ভিডিঅ' বলক গাইজ ভিডিঅ'টো আৰম্ভ কৰোঁ কৰিব পাৰিছেনে ভাই লোক কি হয় হয় ভাই লোক বহুত পুৰণা 2001 চনতে ৰিলিজ হোৱা যতীন বৰাৰ এখন পুৰণা চিনেমা নামটো কি তো নামটো হ'ল DAAG ডাক মানে ডাক 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 আমাতে ৰিয়ায়ে কেৰাণী ছেকেণ্ড ক্লাছ বহকচোন আপোনালোক অহাটো গম পাই আছো পিছে কি কৰিব আহো বুলি আহিবই পৰা নাই বেয়া পাইছে নি বাৰু নাই বেয়া কিয় পাম বহকচোন মোৰ কিন্তু বেয়া লাগি আছে পাই আমাৰ বাগিচালৈ আপোনালোক নতুনকে আহিছে আৰু মই মাক এষাৰ ওচৰত লগাব পৰা নাই এইটো কম বেয়া কথা হৈছেনে কৈছোতো মই অকণো বেয়া পোৱা নাই এইবাৰ নবহিলে কিন্তু মই সঁচাকে বেয়া পাম বেয়া নাপাওঁ তো ভাই লোক পোনপ্ৰথমে চাই লওক এইখন চিনেমাত মানে ডাক নামৰ চিনেমাখনত আপোনাৰ মুখ্য ভূমিকাত অভিনয় কৰিছিল মানে কোন তো চাই লওক ছবিখনত মুখ্য ভূমিকাত অভিনয় কৰিছিল তপন দাস যতীন বৰা অনুৰূপা পাঠক আৰু বিষ্ণু খাৰঘৰীয়া যি কি নহওক ভাই লওক এইকেইজন হ'ল মুখ্য ভূমিকাত অভিনয় কৰা ব্যক্তি তো এইখন চিনেমাৰ পৰিচালক হ'ল মুনীন বৰুৱা দেখিছে মুনীন বৰুৱা চিত্ৰনাট্য হ'ল মুনীন বৰুৱা কাহিনী মুনীন বৰুৱা সকলোবোৰ মুনীন বৰুৱা মানে প্ৰযোজক হ'ল নীলোৎপল চৌধুৰী হ'ল প্ৰযোজক মানে এইখন চিনেমাৰ এণ্ড তাৰপিছত আৰু চাই লওক অভিনয়ত আছে আমি অলৰেডি ডিছকাছ কৰিলোঁ অভিনয়ত আছে তপন দাস যতীন বৰা অনুৰূপা পাঠক বিষ্ণু খাৰঘৰীয়া এণ্ড চিত্ৰগ্ৰহণকাৰী হ'ল আপোনাৰ মৃণাল কান্তি দাস চিত্ৰগ্ৰহণকাৰী সম্পাদনা কৰিছিল এইখন চিনেমা আপোনাৰ শ্ৰীকৰ প্ৰসাদ সংগীত পৰিচালক হ'ল জুবিন গাৰ্গ সকলোৱে চিনি পায় জুবিন গাৰ্গ ওৱান অফ দ্য মষ্ট পপুলাৰ এছামিজ ছিংগাৰ সংগীত পৰিচালক মানে জুবিন গাৰ্গ পৰিৱেশক হ'ল প্ৰাৰ্থনা ফিল্মছ এণ্ড মুক্তি হৈছিল মানে কেইখন চিনেমা ৰিলিজ হৈছিল আপোনাৰ 2 ফেব্ৰুৱাৰী 2001 চনত 2 ফেব্ৰুৱাৰী দেশ হ'ল ভাৰত এণ্ড ভাষা অসমীয়া জানেনে ভাই লোক এইখন চিনেমাত কোনে কাষ্টিং কৰিছে তাৰপিছত কি নামেৰে কাষ্টিং কৰিছে তো যদি নাজানে তো চাই লওক দ্য টপ কাষ্টাৰ অফ দ্য মুভি সেয়া DAAG ডাক মানে ডাক বলক চাই লওক দ্য টপ কাষ্টাৰ অফ দ্য মুভি ডাক বলক চাই লওক 1 by 1 ইন ডিটেইলছত বলক তো চাই লওক ভাই লওক এইখন চিনেমাত কোনে কাষ্টিং কৰিছে বুলি ক'লে এইখন চিনেমাত কাষ্টিং কৰিছে আপোনাৰ তপন দাসে কাষ্টিং কৰিছে এইখন চিনেমাত ৰোহিত বৰুৱা তাৰপিছত যতীন বৰা আছে আৰু যতীন বৰাই কাষ্টিং কৰিছে এইখন চিনেমাত আপোনাৰ ৰাহুল বৰুৱা তাৰপিছত আছে আপোনাৰ অনুৰূপা পাঠক আৰু কাষ্টিং কৰিছে এইখন চিনেমাত বাছবি অনুৰূপা পাঠক তাৰপিছত আছে আপোনাৰ প্ৰাঞ্জল শইকীয়া আছে আৰু কাষ্টিং কৰিছে এইখন চিনেমাত অভিমন্যু কাকতি নামেৰে মানে প্ৰাঞ্জল শইকীয়া তাৰপিছত আছে অৰুণ নাথ আৰু কাষ্টিং কৰিছে এইখন চিনেমাত ডক্টৰ অজয় হাজৰিকা তাৰপিছত আছে আপোনাৰ মৃদুলা বৰুৱা আৰু কাষ্টিং কৰিছে এইখন চিনেমাত জয়ন্তী হাজৰিকা
জয়ন্তী হাজৰিকা নামেৰে কাষ্টিং কৰিছে এইখন চিনেমাত মৃদুলা বৰুৱা তাৰপিছত আছে আপোনাৰ বিষ্ণু খাৰঘৰীয়া আৰু বিষ্ণু খাৰঘৰীয়া এইখন চিনেমাত কাষ্টিং কৰিছে আপোনাৰ ললিত পাইলক ললিত নামেৰে কাষ্টিং কৰিছে এছ বিষ্ণু খাৰঘৰীয়া মানে ললিত নামেৰে কাষ্টিং কৰিছে এইখন চিনেমাত এণ্ড দ্য লাষ্ট ওৱান ইজ হিৰণ্য ডেকা আৰু ই কাষ্টিং কৰিছে এইখন চিনেমাত গহীন নামেৰে গহীন মানে মোহন দাস গহীন মোহন দাস তো যি কি নহওক পাই লওক এইকেইজনে আছিল টপ কাষ্টাৰ মানে দ্য টপ কাষ্টাৰ অফ দ্য মুভি সেয়া ডাক কি বাকী বৰ্তমানলৈকে এইখন চিনেমা কোনে চালে আৰু কোনে চাই ভাল পালে চ' অভিয়াছলি আপোনাৰ মতামত জনাবলৈ নাপাহৰিব ইন দ্য কমেণ্ট বক্স আপোনাৰ মতামত কমেণ্ট কৰি জনালে নিশ্চয় ভাল পাম জনালেই হ'ল আৰু মানে কি আপোনাৰ মতামত কি এইখন চিনেমাৰ ওপৰত চ' লেট মি ন' ইউৰ অ'ন অপিনিয়ন ইন দ্য কমেণ্ট বক্স তো যি কি নহওক ভাই লওক আশা কৰোঁ ভিডিঅ'টো চাই নিশ্চয় ভাল পালে এণ্ড যদি ভাল পালে অভিয়াছলি যোৱাৰ আগত এটা লাইক কৰি দিব ভাই লওক টু লাইক মানে এণ্ড ডোণ্ট ফৰগেট টু ছাবস্ক্ৰাইব মাই ইউটিউব চেনেল तो hey मिलते हैं फिर नेक्स्ट वीडियो पर तब तक के लिए बाय गाइस एंड सी यू इन द नेक्स्ट वीडियो